প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ চৰকাৰী ঘৰৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে ডাঙৰ আপডেট লৈ আহিছোঁ। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে এটা চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব। এটা কিন্তু চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰ্জনেল ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব তলত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো আহি যাব। আৰু এইফালত আহি যাব ষ্টেটাছ। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। ইয়াত চাব এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব, বা আৰু আপোনালোকে আপোনাৰ বেলেগ একাউণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমাব। কিন্তু বহুতৰে একাউণ্ট DBT লিংক নাই বা একাউণ্ট বন্ধ হৈ আছে। সেইকাৰণে কিন্তু বহুতৰে একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে আপোনালোকে অতি চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই আছে, ৰিজেক্ট যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, আপোনালোকে অতি আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা আৰু কেতিয়াও লাভ নকৰিব।